নমস্কাৰ ষ্টুডেণ্টছ, মই ৰিহান আৰু আজি তোমালোকক মই এটা বহুত ইম্পৰ্টেণ্ট ভাৱ বহলাই লিখা যাৰ নাম হ'ল হৰিণাৰ মাংসই বৈৰী এইটো দিম। ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাৱ বহলাই লিখা আপলোড কৰি থৈছোঁ। যদি তোমালোকক লাগে তোমালোকে মোৰ চেনেলত চেক আউট কৰিব পাৰা, নহ'লে মই ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দি দিম আৰু ডেছক্ৰিপশ্যনত লগতে মোৰ হোৱাটছএপ চেনেলটো আৰু ইনষ্টাগ্ৰামৰ লিংক থাকিব, গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ। এতিয়া হৰিণাৰ মাংসই বৈৰী এই ভাৱ বহলাই লিখাটো বহুতেই ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে। চ' তোমালোকে চাই লোৱা। উত্তৰটো এনেকৈ লিখিবা: হৰিণ নিজু নিৰপৰাধী আৰু আজলা জন্তু। নিজু নিৰপৰাধী আৰু আজলা জন্তু। এতিয়া নিজু আৰু আজলা মানে কি? শান্ত। ঠিক আছে, ইয়াৰ কোনো বৈৰী বা শত্ৰু নাই। হৰিণৰ কোনো শত্ৰু নাই। তথাপি হৰিণ শত্ৰুমুক্ত বা ভয়মুক্ত নহয়, কাৰণ হৰিণৰ কোমল মাংসৰ বাবে চিকাৰীয়ে হৰিণ বধ কৰিবলৈ চেক চাই থাকে। নিজে অতি নিজু স্বভাৱৰ প্ৰাণী হৈও নিজৰ মাংসৰ বাবেই হৰিণ সদায় বিপদগ্ৰস্ত হয়। সেইবাবে নিজৰ মাংসই হৰিণৰ শত্ৰুস্বৰূপ। কেতিয়াবা হৰিণৰ দৰে নিজৰ সজগুণৰ বাবে মানুহো বিপদত পৰিব লগা হয়। সেই কথা বুজাবৰ বাবেই এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়। এতিয়া মই তোমালোকক বুজাই দিছোঁ এবাৰ এইটোৰ অৰ্থটো। ঠিক আছে, এতিয়া হৰিণ কি হয়? এটা শান্ত প্ৰাণী হয়। হৰিণে কাকো ক্ষতি নকৰে, হয়, কাকো মাৰিবলৈ নাযায়। কিন্তু তথাপিও চিকাৰীয়ে হৰিণৰ মাংসৰ বাবে, হৰিণৰ মাংস কি হয়? বহুত সোৱাদ লগা হয়, বহুত ভাল লাগে মানে খাই। সেইকাৰণে চিকাৰীয়ে হৰিণৰ মাংসৰ বাবে কি কৰে? হৰিণক চিকাৰ কৰে। এতিয়া চিকাৰী দুই প্ৰকাৰে হ'ব পাৰে, বনৰীয়া হ'ব পাৰে বা মানুহো হ'ব পাৰে। ঠিক আছে, চ' এতিয়া হৰিণৰ যে মাংসটো ভাল লাগে যে খাই, সেইটো হৰিণৰ কিবা দুখ নেকি? নহয়, সেইটো হৰিণৰ এটা ভাল গুণ। তথাপিও তাৰ বাবে বিপদত পৰিব লগা হয়। ঠিক তেনেদৰে মানুহো বহুতো সজগুণৰ বাবে কেতিয়াবা বিপদত পৰিব লগা হয়। এই কথাষাৰে কি কৰা হৈছে? এই প্ৰবচনটিৰ দ্বাৰা আমাক বুজোৱা হৈছে। চ' আশা কৰোঁ তোমালোকে বুজি পালা। এতিয়া এই প্ৰবচনটিত থকা কিছুমান টান শব্দৰ অৰ্থ মই লিখি দিছোঁ, তোমালোকে চাব পাৰা। যেনেকৈ নিজু মানে শান্ত, আজলা মানেও এই শান্ত টাইপৰ জন্তু, চেগ মানে কি হয়? সুযোগ। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত। জয় হিন্দ, জয় আই অসম।